নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি হৈছে 13 জুন শুক্ৰবাৰ। আজি ৰাতিপুৱাৰ লগতে গোটেই দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ দৈনিক চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ দিনটো প্ৰথমটো ব্ৰেকিং নিউজ আহি পৰিছে আপোনালোকৰ মাজলৈ। এনআৰচিত নাম থকা লোকক গাত হাত দিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে। গৰজি উঠিল মুছলমান ছাত্ৰ সন্থা। এনআৰচিত নাম থকা লোকৰ গাত হাত দিব নোৱাৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু মুছলমানৰ লগত অন্যায় কৰিছে এইখন চৰকাৰে। বিদেশী খেদাৰ নামত সংখ্যালঘু মুছলমানক কৰা হৈছে টাৰ্গেট। উচ্ছেদ কিয় মুছলমানকে কৰা হৈছে বুলি তেওঁলোকে দাবী কৰিছে আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈছে মুছলমানখিনিক। হাৰে হিমজুৰে আমি ভাৰতীয়, আমি অসমীয়া বুলি তেওঁলোকে কৈছে আৰু গৰজি উঠিল মুছলমান ছাত্ৰ সন্থা অসম মোৰ্চাৰ সভাপতি আছিক ৰাব্বানী। তেওঁলোকে দাবী কৰিছে এনআৰচিত নাম থকা লোকৰ গাত হাত দিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে। মুছলমানৰ লগত অন্যায় কৰিছে এইখন চৰকাৰৰ বিদেশী খেদাৰ নামত সংখ্যালঘু মুছলমানক টাৰ্গেট কৰিছে বুলি তেওঁলোকে কৈছে আৰু উচ্ছেদ কিয় মুছলমানকে কৰা হয় বুলি তেওঁলোকে কৈছে আৰু কৈছে যে ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈছে আমাৰ মুছলমানখিনিক। হাৰে হিমজুৰে আমি ভাৰতীয়, আমি অসমীয়া বুলি তেওঁলোকে কৈছে গৰজি উঠিল মুছলমান ছাত্ৰ সন্থা অসম মোৰ্চাৰ সভাপতি আছিক ৰাব্বানী। দ্বিতীয়তে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। দেশত বিগ ট্ৰেজেডি, ভয়ংকৰ বিমান দুৰ্ঘটনাত 242গৰাকী অধিক যাত্ৰীৰ সৈতে শোকাবহ ঘটনা হৈছে। বৰ্তমান ভাৰতকে ধৰি গোটেই বিশ্বতে এতিয়া শোকৰ স্থান দেখিবলৈ পোৱা গৈছে। দেশত বিগ ট্ৰেজেডি হৈ পৰিছে আৰু গুজৰাটৰ আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনা হোৱা দেখিবলৈ পোৱা গৈছে। 242 যাত্ৰীসহ এয়াৰ ইণ্ডিয়াৰ বিমানৰ দুৰ্ঘটনাত পতিত হৈছে। শেষ হৈ গ'ল সকলো ছেকেণ্ডতে, সকলো জ্বলি চাৰখাৰ হৈ গ'ল। ভয়ংকৰ বিমান দুৰ্ঘটনাত 242গৰাকীৰ অধিক যাত্ৰীৰ শোকাবহ মৃত্যু দেখিবলৈ পোৱা গৈছে আৰু বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী থকাৰ আশংকা কৰা হৈছে। চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এই ভয়ংকৰ দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছে। লণ্ডনলৈ যোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছিল। আহমেদাবাদৰ বিমান দুৰ্ঘটনাই কন্দুৱালে গোটেই বিশ্ববাসীক। এটা শোকৰ ছাঁ হৈ পৰিছে। ব্ৰিটেইন, কানাডা, উত্তৰ পূবৰ পৰা আৰম্ভ কৰি পৰ্তুগাললৈকে কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে আৰু আহমেদাবাদৰ শোকাবহ বিমান দুৰ্ঘটনাত উত্তৰ পূবৰ দুগৰাকী মৃত্যু হৈছে। আহমেদাবাদৰ শোকাবহ বিমান দুৰ্ঘটনাত উত্তৰ পূবৰ দুগৰাকী মৃত্যু হৈছে দেখিবলৈ পোৱা গৈছে আৰু মিজোৰাম আৰু মণিপুৰৰ দুগৰাকী যুৱতীৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে। মিজোৰাম আৰু মণিপুৰৰ দুগৰাকী যুৱতীৰ মৃত্যু হৈছে। 2জন পাইলট, 10জন স্ক্ৰুসহ আৰু 242জন যাত্ৰী আছিল বিমানখনত আৰু লণ্ডন অভিমুখে উৰা মৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন। 169জন ভাৰতীয় আৰু 53গৰাকী আছিলে ব্ৰিটিছ নাগৰিক। এটা গুৰুত্বপূৰ্ণ খবৰ, 169জন আছিলে ভাৰতৰ আৰু 53গৰাকী আছিলে ব্ৰিটিছ নাগৰিক আৰু 1জন কানাডাৰ পৰা আহিছিলে আৰু 7জন আছিলে পৰ্তুগালৰ নাগৰিক বিমানখনত আছিলে আৰু সকলোৰে মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে। 2জন পাইলটসহ 10জন কেবিন স্ক্ৰুসহ আৰু 242জন যাত্ৰী আছিল বিমানখনত আৰু লণ্ডন অভিমুখে উৰা মৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন। 169জন ভাৰতীয় আছিলে আৰু 53গৰাকী আছিলে ব্ৰিটিছ নাগৰিক। 1জন আছিলে কানাডা আৰু 7জন আছিলে পৰ্তুগালৰ নাগৰিক আছিল এই বিমানখনতে আছিল আৰু আহমেদাবাদৰ বিমান দুৰ্ঘটনাই কন্দুৱালে সমগ্ৰ বিশ্ববাসী। এটা ব্ৰেকিং নিউজ বুলি ক'ব লাগিব। ব্ৰিটেইন, কানাডা, উত্তৰ পূবৰ পৰা আৰম্ভ কৰি পৰ্তুগাললৈকে কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে আৰু আহমেদাবাদৰ শোকাবহ বিমান দুৰ্ঘটনাত উত্তৰ পূবৰ দুগৰাকী মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে আৰু মিজোৰাম আৰু মণিপুৰৰ দুগৰাকী যুৱতীৰ মৃত্যু হৈছে। 2জন পাইলট, 10জন কেবিন স্ক্ৰুসহ 242জন যাত্ৰী আছিল বিমানখনত আৰু লণ্ডন অভিমুখে উৰা মৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় এই বিমানখন। এটা অতিকৈ ভাল খবৰ আহি পৰিছে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ। 10,000 টকা ল'বলৈ আপোনালোকে সাজু হওক। সমষ্টিয়ে বিতৰণ কৰা হ'ব ধন আৰু আপুনি কোন সমষ্টিৰ বাসিন্দা একবাৰ আপোনালোকে কমেণ্ট বক্সত জনাব। এটা অতিকৈ ভাল খবৰ আহি পৰিছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে। ৰাজ্যৰ মহিলাসকলৰ 10,000 টকা লাভৰ প্ৰকাশ পালে তালিকা। প্ৰতিগৰাকী মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000কৈ টকা। প্ৰতিগৰাকী মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000কৈ টকা আৰু লাখপতি বাইদেউৰ যি আঁচনি আছিল সেই আঁচনিৰ আণ্ডাৰতে তেওঁলোকে লাভ কৰিব 10,000কৈ টকা। প্ৰতিখন জিলাৰ বাসিন্দাসকলে নিৰ্ধাৰিত দিনত লাভ কৰিব প্ৰথম কিস্তি ধন। সকলোৰে ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ ধৰণৰ মাহত দিয়া হ'ব। কিছুমানক যদি আগষ্ট মাহত দিয়ে, কিছুমানক দিয়া হ'ব অক্টোবৰ আৰু কিছুমানক দিয়া হ'ব ছেপ্টেম্বৰ। সমষ্টিয়ে বেলেগ বেলেগ ধৰণে দিয়া হ'ব এই 10,000কৈ টকা। আপুনি কোন জিলাৰ বাসিন্দা একবাৰ আপোনালোকে কমেণ্ট বক্সত জনাব। আপোনালোকে কমেণ্ট বক্সত লিখি যাব আপুনি কোন জিলাৰ বাসিন্দা হয়। আৰু ৰাজ্যৰ মহিলাসকলৰ বাবে আহি পৰিছে এটা ভাল খবৰ। 10,000কৈ টকা লাভৰ বাবে প্ৰকাশ পালে তেওঁলোকৰ তালিকাসমূহ। পাছৰটো খবৰ আহি পৰিছে। দায়িত্ব লৈয়ে নিৰবিচ্ছিন্নভাৱে কাম কাজ পৰ্যবেক্ষণ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ। দায়িত্ব লৈয়ে নিৰবিচ্ছিন্নভাৱে কাম কাজ পৰ্যবেক্ষণ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ। নতুনকৈ যি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হৈছিলে কাক কি আহ্বান জনালে গৌৰৱ গগৈ। কালি পুৱা 10 বজাৰ পৰা দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দলে নতুনকৈ নিযুক্তি দিয়া
84গৰাকী পৰ্যবেক্ষকক এখন বৈঠকত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে। আচলতে ব্ৰেকিং নিউজ আহি পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ ঘোষণা। আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ আহি পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ ঘোষণা। সমগ্ৰ দেশবাসী আজি এইসকল দুৰ্ভগীয়া কাষত। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আপোনালোকৰ মাজলৈ। আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ মন্তব্য আহি পৰিছে। সমগ্ৰ দেশবাসী আজি এইসকল দুৰ্ভগীয়াৰ কাষত বুলি তেওঁ কৈছে আৰু প্ৰতিগৰাকী নিহতৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিব চৰকাৰে। শোকাবহ সমগ্ৰ ঘটনাক তীব্ৰভাৱে পৰীক্ষা কৰা হৈছে আৰু নিহতসকলক চিনাক্ত কৰাৰ বাবে শীঘ্ৰে DNA টেষ্ট কৰা হ'ব। তো নিহতসকলক চিনাক্ত কৰিবৰ কাৰণে শীঘ্ৰে DNA টেষ্ট কৰা হ'ব আৰু DNA টেষ্ট কৰাৰ বাবে কোনো লোক গুজৰাটৰ পৰা বাহিৰলৈ যাবলৈ নালাগিব আৰু যিসকল লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় গৃহমন্ত্ৰীগৰাকীয়ে। আৰু আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ আহি পৰিলে গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ মন্তব্য। সমগ্ৰ দেশবাসী আজি এইসকল দুৰ্ভগীয়া কাষত বুলি তেওঁ কৈছে আৰু প্ৰতিগৰাকী নিহতৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিব চৰকাৰে। এটা অতিকৈ ভাল খবৰ আহি পৰিছে। এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা নিহতৰ পৰিয়াললৈ আৰ্থিক ক্ষতিপূৰণ কৰিব টাটা গ্ৰুপে। টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহত পৰিয়াললৈ আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে টাটা গ্ৰুপে আৰু 1 কোটি টকাকৈ দিব টাটা গ্ৰুপে। এটা ব্ৰেকিং নিউজ, এটা ডাঙৰ তথ্য আহি পৰিছে। আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ডাঙৰ কাৰণ আহি পৰিছে। উৰণৰ কিছু মুহূৰ্তৰ পিছতে দুয়োটা ইঞ্জিন বন্ধ হৈ পৰিছিল। আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ ডাঙৰ কাৰণ আহি পৰিছে। উৰণৰ কিছু মুহূৰ্তৰ পিছতেই দুয়োটা ইঞ্জিন বন্ধ হৈ পৰিছিল আৰু পাইলটে সংকেত প্ৰেৰণৰ পিছতে বুজি পোৱা নাছিল ATCA আৰু ইয়াৰ পিছতে প্ৰচণ্ড শব্দ কৰি নামি আহে বিমানখন আৰু এটা অট্টালিকাত হোষ্টেলত খুন্দা মৰাৰ পিছতে শেষ হৈ গৈছিল সকলোখিনি। 625 ফুট উচ্চতাৰ পৰা বিমানখন বাগৰি পৰে আৰু লণ্ডনলৈ গৈ আছিল এইখন বিমান। আহমেদাবাদৰ যিখন বিমান গৈ আছিল লণ্ডনলৈ আৰু আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ডাঙৰ কাৰণ আহি পৰিছে। দুটা ইঞ্জিনেই বন্ধ হৈ গৈছিলে। উৰণৰ কিছু মুহূৰ্তৰ পিছতে ইঞ্জিন বন্ধ হৈ পৰিছিলে আৰু দুয়োটা ইঞ্জিনেই বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু পাইলট সংকেত প্ৰেৰণৰ পিছতো বুজি পোৱা নাছিলে ATCA। এটা গুৰুত্বপূৰ্ণ খবৰ, ইয়াৰ পিছতে প্ৰচণ্ড শব্দ কৰি নামি আহিছিলে বিমানখন আৰু এটা অট্টালিকাত হোষ্টেলত খুন্দা মৰাৰ পিছতেই শেষ হৈ গৈছিল সকলো। আজি 13 জুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। এনেকুৱা ধৰণৰ খবৰসমূহ দৈনিক চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি আৰু সকলো বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিব। ষ্টুডিঅ'ৰ পৰা মই বিদায় লৈছোঁ। চুপু পৰাই ধন্যবাদ। জয় আই অসম। আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে যদি কোনোবাই 2026 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিবলৈ গৈ আছে বা কোনোবাই যদি মেট্ৰিক পৰীক্ষা 2026 বৰ্ষত দিবলৈ গৈ আছে তেনেহ'লে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। আছাম ষ্টাডি ইনফো ইউটিউব চেনেলে আপোনালোকৰ বাবে লৈ আহিছে পৰীক্ষাৰ বাবে কমন কুৱেশ্যন পেপাৰ, যিটো এনচাৰো পাই যাব আৰু পৰীক্ষাৰ কাৰণে প্ৰায় কুৱেশ্যন কমন আহিব এইখন কুৱেশ্যন পেপাৰৰ পৰা। MCQ প্লাছ থিয়ৰী দুয়োটাই পোৱা যাব। MCQ থাকিব লগতে থিয়ৰীও পোৱা যাব আৰু ফুল মাৰ্কছ 100 মাৰ্কছৰ কাৰণে এইটো বনোৱা হৈছে PDF ই-বুক। যদি লাগে এতিয়াই হোৱাটছআপত মেছেজ কৰিব পাৰিব 9395157583 9395157583 হোৱাটছআপত মেছেজ কৰিব লাগিব। মাত্ৰ এটা ছাবজেক্টত মাত্ৰ মূল্য 99 টকা। তো 99 টকাতে পাই যাব এটা ছাবজেক্ট আৰু যদি গোটেইখিনি ছাবজেক্ট লোৱা হয় তেনেহ'লে 500ত পাই যাব সকলোখিনি ছাবজেক্ট। এতিয়াই যোগাযোগ কৰক আছাম ষ্টাডি লৈ।